নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 13 মাৰ্চ। এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছো। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, অসমত নাটনি নহয় গেছ চিলিণ্ডাৰ। কিয়নো অসমত 40খন দেশৰ পৰা আহি আছে ৰন্ধন গেছ। অসমত নাটনি নহয় ৰন্ধন গেছ। 40খন নতুন দেশৰ পৰা গেছ আহিছে ভাৰতলৈ। অসমবাসীক অভয়বাণী দিলে মুখ্যমন্ত্ৰী হিমন্তই। বিপদৰ বন্ধু হিচাপে পুনৰ থিয় দিছে ৰাছিয়া দেশে। ৰাছিয়াৰ পৰা ভাৰতলৈ আহিছে গেছ আৰু তেল। LPGৰ ক্ষেত্ৰত সংকট আহিবলৈ নিদিয়ে ভাৰত চৰকাৰে। অসমৰ লগতে বিভিন্ন ৰাজ্যত LPGৰ কলা বজাৰ বহিলেই গ্ৰেপ্তাৰ হ'ব। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গে ন্যায় পাবনে নাই? কিয়নো আজি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ চূড়ান্ত ৰায়দান অনুষ্ঠিত হ'ব। আদালতে চূড়ান্ত ৰায় দিব আজিৰ দিনটোত মুখ্য ন্যায়াধীশ উদ্যোক্তাই দিব। কৰ্ণাছ আদালতে আজি প্ৰদান কৰিব চূড়ান্ত ৰায়দান। কৰ্ণাছ আদালতৰ ৰায়ে বহন কৰিব বহু গুৰুত্বপূৰ্ণ দিশ। জুবিনৰ স্বাভাৱিক মৃত্যু নে হত্যাকাণ্ড, সেয়া চূড়ান্ত হ'ব আদালতত। ছিংগাপুৰ আদালতত ইমান গোচৰৰ ৰায়দান দিয়া হ'ব আজি। ইতিমধ্যে বহুজনক সোধা পোছা কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, যুদ্ধৰ মাজতেই ষ্ট্ৰেইট অফ হৰমুজেৰে ভাৰতলৈ প্ৰথমখন তেলভৰ্তি জাহাজ উপস্থিত হৈছে। ষ্ট্ৰেইট অফ হৰমুজেৰে ভাৰতত প্ৰৱেশ কৰিছে প্ৰথমখন জাহাজ। ভাৰতৰ ভূমিত প্ৰৱেশ কৰিছে খাৰুৱা তেল ভৰ্তি জাহাজখন। ছৌদি আৰবৰ পৰা ভাৰত পালেহি 1,35,335 মেট্ৰিক টন তেল থকা জাহাজ। মুম্বাইৰ জাহাজ ঘাটত উপস্থিত হৈছে এই জাহাজখন। ছৌদি আৰবৰ পৰা মুম্বাইত খাৰুৱা তেল ভৰ্তি এই জাহাজখন উপস্থিত হৈছে। তেল ইন্ধনৰ সংকটে এতিয়া প্ৰভাৱ নেপেলায় ভাৰতত। পৰৱৰ্তী খবৰ, আগন্তুক 15 মাৰ্চ পৰ্যন্ত অসম আৰু উত্তৰ পূবত হ'ব ধাৰাসাৰ বৰষুণ। প্ৰতি ঘণ্টাত 40 কিলোমিটাৰ বেগত আহি গ'ল প্ৰচণ্ড ধুমুহা। সকলোতে সতৰ্কতা অৱলম্বন কৰাৰ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। ৰাজ্যৰ বহু প্ৰান্ততে হৈ আছে অন্ধকাৰ। ৰাজ্যৰ বিভিন্ন ঠাইতে হৈছে প্ৰচণ্ড ধূলি আৰু ধুমুহা। অসমৰ লগতে উত্তৰ পূবতো হ'ব ভয়ংকৰ ধুমুহা বৰষুণ। ইফালে জৰুৰী কাম নাথাকিলে আপুনি ঘৰৰ পৰা নোলাব। পৰৱৰ্তী খবৰ, কেইটামান ঘণ্টাৰ পাছতেই ৰাজ্যৰ অথবা দেশৰ কোটি কোটি জনতাৰ একাউণ্টত সোমাব PM কিষাণৰ 22 নং কিস্তিৰ টকা। ঠিকেই শুনিছে, যিহেতু প্ৰধানমন্ত্ৰী আজি গুৱাহাটীত উপস্থিত হৈ গুৱাহাটীৰ পৰা প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব PM কিষাণৰ 22 নং কিস্তিৰ টকা। লাখ লাখ কৃষকৰ একাউণ্টত আজি PM কিষাণৰ ধন সোমাব। আজি পৰীক্ষা কৰক আপোনালোকৰ ৱেবছাইটটোৰ ধন লাভৰ পৰা বঞ্চিত নহ'বলৈ আপুনি আজিয়েই কৰিব লাগিব এই কেইটামান বিশেষ কাম। কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে eKYC আপডেট কৰাটো বাধ্যতামূলক হ'ব আপোনালোকৰ বাবে। PM কিষাণ পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব আপোনালোকে eKYC আপডেট। পৰৱৰ্তী খবৰ, পৰিয়ালৰ কোনো সদস্যৰ নাম উঠা নাই নেকি? শীঘ্ৰেই অন্তৰ্ভুক্ত কৰক, নাম লাভ কৰিব ৰেচন। কিন্তু আপুনি কিদৰে নাম সন্নিৱিষ্ট কৰিব সবিশেষ জনাইছোঁ। ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? যদি হোৱা নাই, আপোনালোকে কিদৰে সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব সবিশেষ জনাইছোঁ। আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত নহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে অত্যন্ত প্ৰয়োজনীয়। পৰিয়ালৰ প্ৰতিগৰাকী সদস্য লাভ কৰিব এতিয়াৰ পৰা বিনামূল্যে ৰেচন। নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। ৰেচন দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমে যোগাযোগ ৰাখিব লাগিব। তাৰ পাছতেই নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰি বিভাগীয় কৰ্তৃপক্ষক দিব লাগিব। আপোনালোকে এই কামটো সম্পূৰ্ণ অনলাইন যোগে কৰিব পাৰিব। কেইটামান ঘণ্টা আজি উপস্থিত হ'ব দেশৰ অথবা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি উপস্থিত হ'ব গুৱাহাটীত। দুদিনীয়া ভ্ৰমণ সূচীৰে পুনৰ অসমলৈ আহিব তেওঁ। কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। লগতে চাহ জনগোষ্ঠীৰ লোকসকলক ভূমিৰ পট্টা বিতৰণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে কোকৰাঝাৰৰ পৰা তেওঁৰ ভ্ৰমণ কাৰ্যসূচী আৰম্ভ কৰিব। গুৱাহাটীত এক কাৰ্যসূচীত
অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে। এইবাৰ বিধানসভা নিৰ্বাচনত চুনামি আহিব। হিমন্ত বিশ্ব শৰ্মাক এইবাৰ ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব শিৱসাগৰৰ বিধায়ক অখিল গগৈ। শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাক লৈ। হিমন্ত বিশ্ব শৰ্মাৰ কথাত ডাবল মিটিং থাকে এনেদৰে ক'লে। কংগ্ৰেছে নহয়, মুখ্যমন্ত্ৰীয়ে চিন্তা কৰিছে।